ইয়াৰ পৰা চাব সৌখন এখন গভমেণ্ট LP স্কুল। বৰ্ডখনত আপোনালোকে নজৰ দিয়ক। গুণোৎসৱত A+ প্ৰাপ্ত বিদ্যালয় মলাহানি আলিগাঁও প্ৰাথমিক বিদ্যালয় স্থাপিত হৈছিল 1980। এই স্কুলখন মাত্ৰ এটাই ঘৰ, এটাই কোঠালি, কিন্তু এই স্কুলখন ক্লাছ 1, 2, 3, 4, 5 প্ৰায় পাঁচটা শ্ৰেণীকোঠাৰ ষ্টুডেণ্টছক শিক্ষা প্ৰদান কৰা হয়। কিছুমান নথি পত্ৰ ইয়াতে আছে। এখন হৈছে আপোনাৰ লুডো, এডাল আপোনাৰ কিবা ষ্টিক হয়, আই থিংক এইখন হকী ষ্টিক কিবা হ'ব। দুটা বল পৰি আছে আৰু এইখিনি ফাইলছ আছে, স্কুলৰ ষ্টুডেণ্টছৰ কিতাপ আছে। এইটো আছে এটা টিঙৰ বক্স, ইভেন এইটো এটা আছে আলমিৰা আছে। ইয়াত হয়তো স্কুলৰ ডকুমেণ্টছবিলাক ৰাখিছে। এইটো টিউবৱেলৰ ব্যৱস্থাটো ভাল নহয়। এজনীয়া শিক্ষক সেইটো এটা প্ৰব্লেম হৈ থাকে মোৰ। আপোনাৰ এডুকেশ্যনেল কোৱালিফিকেশ্যনটো ক'ব নেকি? মই অকল মেট্ৰিকটো তাৰপৰা এনে DLEDটো কৰি থৈছোঁ আৰু। এবাৰ আপোনালোকক দেখুৱাবলৈ মই যত্ন কৰিছোঁ। গুড আফটাৰনুন মাই ডিয়াৰ ষ্টুডেণ্টছ। ইমান মৰম লগা ভাইটি ভণ্টিহঁত ক্লাছৰুমত পঢ়ি আছে, বাইদেউ আছে, আমাৰ লগত ছাৰ আছে। তো আমি ছাৰৰ সৈতে কথা পাতিবলৈ যত্ন কৰোঁ। এখন স্কুলৰ এগৰাকীয়ে শিক্ষক আৰু আপোনালোকে ক্লাছৰুমৰ পৰিসৰটো চাবলৈ পাৰিছে। প্ৰায় গোটেইবোৰ ষ্টুডেণ্টছ সানমিহলিকে পঢ়োৱা হয় চাগে ছাৰ। এই এজনীয়া শিক্ষক সেইটো এটা প্ৰব্লেম হৈ থাকে মোৰ। এইখন বিদ্যালয়ত ছাৰ অকলে শিক্ষক, এইটো মনত ৰাখিবলগীয়া কথা। কোনো ধৰণৰ বেলেগ শিক্ষকৰ নিযুক্তি আজিলৈকে হোৱা নাই। তাৰ উপৰিও সানমিহলৈকে পঢ়াবলগীয়া হয়। কেতিয়াবা বাহিৰলৈ নিপা মোক সহায় কৰিবৰ কাৰণে সহায়িকা এগৰাকী মই থৈ ল'বলগীয়া হৈছে। এই স্কুলখনৰ প্ৰভিঞ্চিয়েলাইজড হৈছিল 2013 চনত। তাৰ আগতে আপোনালোকে ধৰক প্ৰাদেশিকৰণ হোৱা নাছিল। আপোনালোকে বিনা বেতনেৰে আপোনালোকে শিক্ষাদান কৰি আছিল। ছাৰ, এই স্কুলখনত মিড ডে মিলৰ ব্যৱস্থা হয় নাই বাৰু ছাৰ? মানে মধ্যাহ্ন যিটো ভোজনৰ হয় হয়, কাৰণ কেলে কিছুমান মিড ডে মিলৰ বজাৰ কৰিবগৈ লাগে, পইচা আনিবগৈ যাব লাগে। সেইবোৰতো নিজৰ পকেটৰ পৰাই যায় ব্যৱসায়, সেইবোৰতো মই হেৰি কৰাই নাই। ছাৰ, আৰু ইয়াত আপোনাৰ ধৰক যদি ক্লাছ কমান বুলি ক'লে আপুনি, ক্লাছ কমান, ক্লাছ 1, ক্লাছ 2, ক্লাছ 3, ক্লাছ 4, ক্লাছ 5, প্ৰায় 6টা শ্ৰেণী বুলি ধৰক। ইমানখিনি ষ্টুডেণ্ট একেলগে বহাই কেনে যেতিয়া আপুনি পাঠদান কৰে, তেতিয়া পাঠ্যক্ৰমৰ ক্ষেত্ৰত বা চিলেবাছৰ ক্ষেত্ৰত আপোনাৰ কোনো বেমেজালিৰ সৃষ্টি নহয় নেকি? সেইটো মই ইয়াতে বাছি লওঁ যে ওজা ছাত্ৰ আছে, ছাত্ৰ ছাত্ৰী আছে, তেখেতলোকক মই বাছি তেখেতলোকক পঢ়াবলৈ দিওঁ। উপায় নাই, চৰকাৰৰ আন্তঃগাঁথনিটো আৰু বিশেষ উন্নতি কৰিব লগা আছে। আপোনালোকে দেখিছে এই ৰুমটো প্ৰায় বেছি মেক্সিমাম ইয়াৰ দীঘলটো হ'ব আপোনাৰ 25 ফুট মান হ'ব নেকি? বহলটো হ'ব আপোনাৰ খুব বেছি ধৰক 15 ফুট বা 20 ফুট মানৰ হ'ব। এখন স্কুলতে পাঁচটাকৈ শ্ৰেণীকোঠাৰ পাঠদান কৰি থকা হৈছে। 2013 চনত যদি আপোনাৰ স্কুল প্ৰভিঞ্চিয়েলাইজ হৈছিল, ইমান বছৰে আপুনি বেনা বেতনেৰে যে কাম কৰিলে, সেইকেইদিন আপোনালোকৰ ঘৰৰ পৰিস্থিতি কেনেধৰণে পাৰ হ'ল? পথাৰত খেতি কৰোঁগৈ, খেতি কৰি ধান অকণমান বিক্ৰী কৰোঁ। তাৰপিছত কি হয়, তেতিয়া কিবা লোকৰ গাড়ীত যাবলগীয়া হয়। তেনেকেই আৰু খেতি কৰি আহোঁ, হাতবোৰ পুৰি থাকে, এনেকৈ পঢ়াওঁহি। যিহেতু আপুনি কৈছে আপোনাৰ এডুকেশ্যনেল কোৱালিফিকেশ্যন যে HSLC বা মেট্ৰিক পাছ, আপোনাৰ কোনটো বিষয়ত আপোনাৰ নিজৰ ক্ষেত্ৰত অলপ জটিলতাৰ সৃষ্টি হয়? মোৰ জটিলতা বুলিলে অকণমান ইংলিছটোত হয়। ইংলিছটো হয়। আৰু আমাৰ লগত আৰু এগৰাকী বাইদেউ আছে। বাইদেউকো মই চিনাকি কৰাই দিবলৈ বিচাৰিছোঁ। বাইদেউ, আপোনাৰ অনুগ্ৰহ কৰি নামটো ক'ব। নমস্কাৰ। নমস্কাৰ কৰিব নালাগে। মোৰ নাম দীপিকা দাসবৰা। হয়। বাইদেউ দীপিকা দাসবৰা, আপুনি কিমান বছৰৰ পৰা ইয়াতে টিচিং কামত জড়িত হৈ আছে? মই ইয়াত আহিছিলোঁ 2022 চনৰ 8 আগষ্ট তাৰিখত। তেতিয়াৰ পৰা মানে 4 বছৰ মোৰ সম্পূৰ্ণ নাই হোৱা, চলি আছে এতিয়ালৈকে। ইয়াত মানে মই শিক্ষাদান কৰি আছোঁ। শিক্ষাদান কৰি আছে। আপুনি গভমেণ্ট টিচাৰ নে ছাৰে আপোনাক ধৰক এই অনুষ্ঠানটো চাই দিবলৈ আপোনাক কিবা বেতন দিয়ে? টিচাৰ নহয়, ছাৰৰ পৰা অলপমান মাননি মোক দিয়ে, মাহে 2000 টকা। কেতিয়াবা ষ্টুডেণ্টবিলাকৰ ফালৰ পৰা মানে 100 3 মাহ 4 মাহৰ মূৰত দিয়ে। তেনেকৈ মানে চলি আছোঁ আৰু। কিন্তু ছাৰেতো ক'ৰবাত গুচি যাব লগা হয়, তেতিয়াতো স্কুল বন্ধ দিব লাগিব। আৰু বন্ধ দিলে ল'ৰা ছোৱালীবিলাকেতো ঘৰত কেতিয়াও নপঢ়ে, এনেই ঘূৰা মেলা কৰি ফুৰিব। তেওঁলোকৰ মানে সেইদিনা সেই মূল্যৱান দিনটো এনেই লোকচান হ'ব। যাতে সেইটো নহওক বুলি লাগিলে মই মোৰ মানে দৰমহাৰ ওপৰত মই ডিপেণ্ড কৰা নাই, কাৰণ
ছাত্ৰ ছাত্ৰীসকলে কিবা এটা শিকক, সেইটো কাৰণে মই লাগিলে নিজৰ কাম বন পিছ পেলাই হ'লেও সদায় আহোঁ। এনে থাকে ঘৰুৱা কামবিলাক বাৰু মই গৈ মেলিয়ে কৰোঁ স্কুলৰ পৰা। আপোনালোকে জানে এডুকেশ্যন ইজ দ্য মষ্ট পাৱাৰফুল টুল which can change the world, which actually show a new path to the students. গতিকে এই অনুষ্ঠানটোক চৰকাৰে গুৰুত্ব দিয়াও বহুত বেছি লক্ষণীয় হ'ব ভৱিষ্যতৰ দিনত। আৰু মই ভাবোঁ এখন স্কুল অতি সোনকালেই যিখিনি যথোপযুক্ত ব্যৱস্থা ইয়াত কৰিব লাগে, যিখিনি ষ্টুডেণ্টৰ এক্সট্ৰা কাৰিকুলাৰ এক্টিভিটিছ হওক, ষ্টুডেণ্টৰ পঢ়াৰ ক্ষেত্ৰত হওক, ষ্টুডেণ্টৰ খেলাৰ সামগ্ৰীৰ ক্ষেত্ৰত হওক, ড্ৰিংকিং ৱাটাৰ ক্ষেত্ৰত হওক, বা স্কুলখনৰ অন্য যিখিনি যাৱতীয় ব্যৱস্থা, সেই বস্তুবোৰ ইমিডিয়েটলি গভৰ্ণমেণ্টে অশেষ গুৰুত্ব প্ৰদান কৰিব লাগে। আমি ষ্টুডেণ্টৰ সৈতেও কথা পাতিবলৈ চেষ্টা কৰিম, একচুৱেলি তেওঁলোকে ইয়াত পঢ়ি কেনেকুৱা পায়। তোমালোকৰ স্কুল আহি কেনেকুৱা লাগে? আৰু ছাৰ বাইদেউ আৰু নতুন নতুন ছাৰ বাইদেউ পাবলৈ মন যায় নাই? নতুন নতুন ছাৰ বাইদেউ পাবলৈ মন যায়। দুপৰীয়া খাদ্য খাবলৈ পোৱা নাই? ছাৰহঁতে প্ৰত্যেক দিনাই ক্লাছ কৰেনে? খেলা সামগ্ৰী কি কি আছে স্কুলত? তোমালোকৰ খেলা বস্তু ক্ৰিকেট বেট আছে? আছে। ফুটবল আছে? ভলীবল আছে? ৱাও ৱাণ্ডাৰফুল, ধুনীয়া, গোটেই বস্তুবোৰ আছে। তোমালোকৰ প্ৰশ্ন এটামান সুধো? মামা কোন হয়? হিমন্ত বিশ্ব শৰ্মা আহে। তোমাৰ চুলিখিনি কোনে ফনিয়াই দিলে নেকি? আৰু এটা কথা, এই স্কুলখন আপুনি কোন ফালৰ পৰা কোনে তৈয়াৰ কৰি দিয়া বুলি কৈছিল? কোনে সাজি দিয়া? অইল ইণ্ডিয়া ফালৰ পৰা। অইল ইণ্ডিয়াৰ পৰা নিৰ্মিত নেকি? চৰকাৰী নিৰ্মাণ কৰি দিয়া নাই? হয়। তাৰপৰা এতিয়া বান্ধ দেৱালখনৰ কাৰণে এতিয়া মই ক'ৰ্টলৈ যাব আছে, যাবই নাই পোৱা। ল'ৰাকে পঢ়াম নে সেইফালে যাম? আৰু বাহিৰৰ পৰিৱেশটো এবাৰ মই দেখুৱাই দিছোঁ আপোনালোকক। এইটো হৈছে কিটচেন কাম ষ্ট'ৰ ৰুম, ছোৱালীৰ শৌচাগাৰ হয়। আৰু সেইটো হৈছে ল'ৰাৰ শৌচাগাৰ। বাউণ্ডেৰী ৱালৰ ব্যৱস্থা তেনেকৈ হোৱা নাই, আপোনালোকে চাৰাউণ্ডিংটো চাব পাৰে। ষ্টুডেণ্টছ বৰ্তমান ছাৰ আপোনালোকৰ কিমান ষ্টুডেণ্টছ আছে? 17জন। 17জন আছে ন? কথাটো এনেধৰণৰ হয়, একচুৱেলি গাৰ্জেনে ভাবে কি এইখন স্কুলত বিশেষকৈ টিচাৰ নাই, গতিকে আমাৰ ল'ৰা ছোৱালী নপঢ়াওঁ। আকৌ চৰকাৰে ভাবে কি স্কুলখনত ল'ৰা ছোৱালী নাই দেখোন, গতিকে ইয়াত এজন শিক্ষক দিলেও হ'ব। গতিকে তেনেকুৱা ধৰণৰ বেমেজালিৰ মাজত ফচি আছে। গোটেই শৈক্ষিক ব্যৱস্থাটো, টিচাৰ এপইণ্টমেণ্টৰ পৰা আদি কৰি ইনফ্ৰাষ্ট্ৰাকচাৰ ডেভেলপমেণ্ট যদি চবেই ঠিক থাকে চৰকাৰী স্কুলখনত, তেতিয়াহ'লে প্ৰাইভেট স্কুলত কিয় ল'ৰা ছোৱালী পঠিয়াব? গতিকে প্ৰাইমেৰী ডিউটিটো হ'ব গভৰ্ণমেণ্টৰ। গতিকে এই ভিডিঅ'টোৰ যোগেদি এই স্কুলখনৰ লগতে ছাৰ বাইদেউ আৰু বিশেষকৈ ষ্টুডেণ্টছবিলাকৰ কিবা নহয় কিবা এটা উপকাৰ হ'ব লাগিব, নহ'লে ভিডিঅ'টো কৰাৰ মূল্য কি থাকিব? গতিকে এইবোৰ ভিডিঅ' যাতে গভৰ্ণমেণ্টৰ কাণত পৰে, গভৰ্ণমেণ্টৰ কাষ যাতে পায়গৈ, তাৰ কাৰণে আপোনালোকে মেক্সিমাম শ্বেয়াৰ কৰিব লাগিব কথাটো, যাতে ষ্টুডেণ্টৰ ভৱিষ্যত যাতে ভাল হয়।